নমস্কাৰ। আজি মোৰ এটা মিনি ভ্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি এইজন চাওক, আমাৰ ঘৰৰ টিং অলপমান নিছে। ঘৰটোৰ পৰা যিহেতু নতুন টিং লগোৱাৰ পাছত পুৰণা টিংখিনি থাকি গৈছিলে আৰু সেই টিংখিনি লগোৱাৰ বাবে মাতিলোঁ আৰু ৰাস্তা দি গৈ আছিলে। গৈ থাকোঁতে মাতিলোঁ, টিংখিনি জাপোতেই তেওঁ হাতত কাটিলে টিঙে। তাৰপাছত আৰু মই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্যই হৈছে যে সেই কথাকেইটা ক'বৰ বাবেহে। এইটো চাওক, মই আগতে যেতিয়া কাটিছিলে, যেতিয়া আঙুলিটো ইহঁতি বান্ধি দিছিলে, মই তেতিয়া ভিডিঅ' কৰা নাছিলোঁ। তেওঁ এটা বহুত ডাঙৰ কথা ক'লে। তেওঁ নিজে নিজে এটা অনুভৱ কৰি পেলাই ক'লে যে চাওক বাইদেউ, আপোনালোকৰ ঘৰত বস্তু নি বহুত ভাল লাগিছে। মই সুধিলোঁ কিয়? কোনো মানুহে আজিলৈকে এনেকৈ মোৰ টিঙে কাটোতে আঙুলিত এইদৰে বান্ধি দিয়া নাই, বেণ্ডেজ কৰি দিয়া নাই। বহুতবাৰে কাটে, মানুহৰ ঘৰত ল'লেই আঙুলিটো কাটেই, প্ৰায়ে কাটে। কিন্তু বহুত মানুহে, আমি এনেকুৱা মানুহে কাম কৰি খাওঁ বুলি আমাক হাতে চুবলৈ ঘিণ কৰে। আমি ইমান সৰু কাম কৰি খাইছোঁ যিহেতু, আৰু কিছুমানে হিন্দু মুছলিমৰ ভাগ বতৰা কৰি আমাক চুবলৈ ইচ্ছা নকৰে। গতিকে এইদৰে কাটিলেও এইদৰে কাপোৰ এখন বা মলম এখন পাবলৈ বহুত টান, কোনেও নিদিয়ে। কিন্তু আপোনালোকৰ যে ল'ৰাটোৱে বা ছোৱালীজনীয়ে ইমান সুন্দৰকৈ মোৰ হাতখন ইমান ধুনীয়াকৈ চাফা কৰি বান্ধি দিছে, মোৰ বহুত বেছি ভাল লাগিছে আপোনালোকৰ ঘৰৰ পৰা বস্তু লৈ। মোৰ এই কথাষাৰে যেনিবা হৃদয়টো চুই গ'ল। আৰু ল'ৰা ছোৱালীকেইটাই ক'লে, মা সঁচাকৈ কথাটো আমি ভবাহে নাই। আচলতে সেই তেওঁ আঙুলিটোত যেতিয়া কাটি তেজ ওলাইছিলে, ল'ৰাটোৱে বাহিৰৰ পৰা চিঞৰিছিলে বায়েকক, কাকুলিবা কাপোৰ এখন লৈ আনাচোন, এখেতৰ আঙুলিটো কাটিলে। তাৰপৰা তাই মোৰ গুৰিৰ পৰা কাপোৰ নিবলৈ আহিছিলে। আহোঁতে সিও গা ধুবলৈ বাহিৰত ৰেডি হৈ আছিলে, গতিকে সি নিজে বস্তুখিনি নিয়া নাছিলে। ভিতৰৰ পৰা কাপোৰ বিচাৰি অহা নাছিলে, লেট্ৰিন কৰা গা, আৰু সি সেইবাবে বায়েকক চিঞৰি আছিলে। আৰু ইতিমধ্যে সিহঁতি আঙুলি বান্ধি মলম সানি আজৰি হ'ল। তাৰপাছত যেতিয়া মই ওলাই গ'লোঁ কেই কেজিনো হ'ল চাবৰ বাবে, ল'ৰাটোৱে বাহিৰত নাজানিব মানে কি আৰু, এনেও মই ডাঙৰ মানুহজনী ওলাই যোৱা প্ৰয়োজন বুলি ভাবিলোঁ। তাৰপাছতে সেই তেতিয়া ওলাই যাওঁতে তেওঁ হেডে ক'লে, মোৰ বহুত বেছি ভাল লাগিলে। আৰু প্ৰকৃততে পেটৰ কাৰণে মানুহে কিছুমানে অফিচত বহি কাম কৰিছে, কিছুমানে এইদৰে কাম কৰিছে পেটৰ তাৰণত। সকলো মানুহ একেই নহয় জানো? এইদৰে আজি ভ্লগটো বনালোঁ, আপোনালোককো দেখালোঁ। মানুহৰ মনটো সদায় বহুত বেছি প্ৰয়োজন। দুখীয়া মানুহ বুলিয়েই হওক বা মুছলিম হিন্দু বুলিয়েই নহওক, নাভাবি মানুহক মানুহৰ দৃষ্টিত যে চাব লাগে, সেই বস্তুটো আচলতে আমাৰ ঘৰৰ সন্তানকেইটাৰ গাতো আছে, আৰু তেওঁ অনুভৱ কৰি গৈছে, আৰু তেওঁ সেইখিনি কৈ থৈ গৈছে। সেইবাবে মই আপোনালোকক দেখালোঁ। কেতিয়াও সৰু মানুহ, ডাঙৰ মানুহ, দুখীয়া মানুহ, ধনী মানুহ, লেতেৰা মানুহ, চাফা মানুহ, এনেকুৱা ধৰণৰ কিছুমান হিন্দু মুছলিম ভাবি যদি মানুহটোৰ হাতত অকণমান চুবলৈও ঘিণ কৰে, তেতিয়াহ'লে সেই মানুহৰ মানৱীয়তা বস্তুটো কলৈ যাব পাৰে? তেওঁ যে ইমান সুন্দৰকৈ অনুভৱ কৰি কথাকেইটা কৈ থৈ গ'ল, কোৱাৰ বাবে মোৰ বস্তুটো অনুভৱ হ'ল। তেতিয়াহে মই মোবাইলটো লৈ গৈ অকণমান ভাবিলোঁ অকণমান ভিডিঅ' বনাওঁ। তেওঁ আকৌ হাঁহিছে যেনিবা। ধন্যবাদ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব মই অনুৰোধ জনালোঁ।